একেটা বিন্দুত স্থিৰ সৰ্বানন্দ হিমন্ত দিলীপ। দলীয় চিন্তাত ঐক্যমতত তিনি নেতা। দলৰ ক্ষতি হোৱা কাম নকৰিবলৈ বাৰম্বাৰ আহ্বান নেতৃত্বৰ। ২৬ৰ নিৰ্বাচনক চিৰিয়াছভাৱে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে আহি দি যোৱা মন্ত্ৰণা ইতিমধ্যে হাতে কামে লগাইছে অসম বিজেপিয়ে। মন কী বাত শুনিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে বাজপেয়ী ভৱনত কোৱা টিফিন বৈঠক বহু বুথত কৰা দেখা গৈছে দেওবাৰে। একে সময়তে দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠকত নেতৃত্বই কোৱাৰ দৰেই গুৱাহাটী এৰি নিজ ঠাইলৈ গৈছে দলটোৰ প্ৰায়বোৰ কাৰ্যকৰ্তা। কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন সকলোৰে এটাই কথা, নিজ নিজ বুথত জয়ী হ'ব লাগিব সকলো কাৰ্যকৰ্তা। বৃদ্ধি পাব লাগিব ভোট শ্বেয়াৰ। হৈ যোৱা নিৰ্বাচনসমূহত পৰাজিত হোৱা বুথ, জয়ী হোৱা বুথৰ তালিকা প্ৰস্তুত কৰিব লাগিব কাৰ্যকৰ্তাই। পৃষ্ঠা প্ৰমুখক অধিক শক্তিশালী কৰাৰো পোষকতা। আপনা বুথ সবচে মজবুত, বুথ জিতা তো চুনাও জিতা আদি শ্লোগান পালন কৰিব লাগিব আখৰে আখৰে। কিন্তু ইয়াৰ মাজতে শনিবাৰে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দলীয় কাৰ্যকৰ্তালৈ আহ্বান। দিলীপ শইকীয়া মুখ্যমন্ত্ৰী হবজাতীয় নেৰেটিভৰ সৃষ্টি নকৰিব। নেৰেটিভ নবনাব সৰ্বানন্দ সোণোৱাল অসমলৈ উভতি আহিব বুলি। পিছে দলটোৰ কাৰ্যনিৰ্বাহকত এই কথা কিয় ক'বলগীয়া হ'ল দিলীপ শইকীয়াই? কিয় নিজক লৈ ওলোৱা কাহিনী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ বজাৰত চলা কাহিনী কাৰ্যনিৰ্বাহকত ক'লে দিলীপ শইকীয়াই? কাৰণ একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ এনে প্ৰচাৰে সৃষ্টি কৰিছে লবিৰ। দিলীপ শইকীয়াৰ স্পষ্ট কথা, সৰ্বানন্দ সোণোৱাল নৰেন্দ্ৰ মোদী চৰকাৰৰ এতিয়া শক্তিশালী কেন্দ্ৰীয় মন্ত্ৰী। অসমলৈ সোণোৱাল সৰ্বশক্তিৰে উভতি আহিব বুলি দলৰে একাংশই নেৰেটিভ সৃষ্টি কৰা অপ্ৰয়োজনীয়। কাৰণ বিজেপিয়ে কাক ক'ত কেতিয়া মুখ্যমন্ত্ৰী বা আন পদবী দিয়ে তাৰ কোনো নিশ্চয়তা নাথাকে। তাৰ শেহতীয়া উদাহৰণ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। সম্প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আগত ৰাখি নিৰ্বাচনত নামিব বিজেপি। সেয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই সময়খিনিত বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়াৰ নাম লৈ লবি ৰাজনীতি হওক দলত। একাংশ জিলা সভাপতিকো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ হৈ লবি নকৰিবলৈ সকিয়নি দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াৰ মতে প্ৰত্যাশী অনেক হ'ব পাৰে, প্ৰত্যাশা হ'ব লাগিব এক। ৰাষ্ট্ৰ প্ৰথম বুলি কৈ ব্যক্তি স্বাৰ্থতকৈ ঊৰ্ধত থাকিব লাগিব দলৰ স্বাৰ্থ। ইফালে বিজেপিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ডাক্তৰ ৰণোজ পেগুক লৈ গঠন কৰা ইস্তাহাৰ সমিতি আৰম্ভ কৰি দিছে কাম। ৰাইজৰ মতামতেৰে বিজেপিয়ে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ। ইস্তাহাৰৰ বাবে শীঘ্ৰেই ইমেইল, হোৱাটছএপ যোগে সংগ্ৰহ কৰিব মতামত। জিলাই জিলাই মতামত সংগ্ৰহৰ বাবে থাকিব চুনাও বক্স। মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হওক বা সভাপতি দিলীপ শইকীয়াই হওক, সকলোৰে লক্ষ্য এটাই, বিজেপিক জয়ী কৰোৱা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।